আজি কিন্তু কোনোবাক একদম লাখতি লোৱা ককা যেন লাগিছে দেই। কিনো খুৰাই বোকা কথা কোৱা, মোকেই কোৱা লাখতি লোৱা ককা বুলি। তোমাকে কৈছে আকৌ। আকৌ মই যদি ককা, কোনোবা আইতা লাখতি লোৱা। কোনোবা ককা হ'লেও পায়, মই কিন্তু আইতা নহয়। হয় 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 নহয় 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 হয় ভেমিয়ে পালে। নামাতিবা মোক। মই আইতা নহয়, তুমিহে হয় ন ককা। মই ককা দিয়া। তুমি আইতা নহয়। সঁচাকৈ সঁচাকৈ। ককা ককা অ' ককা। মই ককা বুলি ক'লে তুমি মাতিব লাগে আকৌ, তুমি মুখেৰে নামাতা কিয়? এইবাৰ মাতিম দিয়া, মাতা আকৌ তুমি। অ' ককা ককা। আইতা নহয়। কোৱা মোৰ নাতনি কোৱা। এতিয়া আৰু মই তোমাৰ কাৰণে ককাই ন? হয়তো নকওঁ। হয় নেকি? তুমি যেনেকৈ মোক বেয়া পাইছা, মই তোমাক বেয়া পাব পাৰো বুলি কয়। নোৱাৰা, মইহে তোমাক পাৰোঁ। কিয় বা নোৱাৰো আকৌ? তুমি যে ল'ৰা, মই যে ছোৱালী। ছোৱালীয়ে বেয়া পালে বুলি কয়, ল'ৰাই যে নিদিয়ে তেনেকেই। মই দিম আকৌ বুলি। নোৱাৰা তুমি। মই যে দিমেই আকৌ। মই কৈছো নে তোমাক নোৱাৰা বুলি, নোৱাৰা আৰু। মই পাৰিম। আকৌ ব'লা ইয়াতে ফ্ৰেণ্ড হৈ থাকিব নালাগে আৰু। এতিয়া আলহী দুলহীবোৰক মাত লগাও। ব'লা। আচ্ছা শুনাছো, কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে? ভালেই লাগিছে। মায়ে দিছে। ভাল কথা। কেনেকৈ কথা কৈ আছা বাৰু তুমি? এনেকৈয়ে কথা কৈছো আকৌ মই। ব'লা এতিয়া এবাৰ যাওঁ। ব'লা। ইমান সময় লাগেনে এই মাইকী কেইজনী ওলোৱাওতে? সেই সন্ধিয়াৰ পৰা মই ওলাই মেলাই এনেকৈয়ে বহি আছো আৰু। এতিয়া আকৌ সুধিলে কব, ৰ'ব 1 মিনিট, ৰ'ব 10 মিনিট, ৰ'ব 1 ঘণ্টা। জীৱন। কেতিয়াবা কেনেবাকৈ যদি মোৰ দেৰি হয়, তেতিয়া আকৌ মোৰ মাথা খাইয়ে দিব একেবাৰে। কিন্তু যেতিয়াৰ পৰা যে মই ইয়াতে ৰখি আছো, তেতিয়াহ'লে একো নাই। এতিয়া সেইখিনি কব আকৌ, মই তিৰতা হয়, মোৰ অকমান সময় লাগিবই। মাতিছিল এবাৰ। শ্ৰীমতী ওলোৱা হ'লনে তোমাৰ? এই হ'লেই ৰ'ব। হেই দেখিছেনে আপোনালোকে, মোৰ নিচিনা কাৰ হয় বাৰু এনেকুৱা? কমেণ্টত জনাবচোন। হ'লনে নাই তোমাৰ? হৈছে ৰ'ব আৰু। ইমানেই খৰখেদনে আপোনাৰ? দেখিছে ৰাইজ, এতিয়া মোকে ক'লে আৰু খৰখেদা কৰা বুলি। সেই অথনিৰ পৰা যে মই ইয়াতে বহি আছো, একো খা খবৰ নাই। কি হ'ব? বোলো তোমাৰ আজি এনে হ'বনে? হ'বতো আকৌ। ব'লক এতিয়া। অৱশেষত যে তোমাৰ ওলোৱা হ'ল আকৌ। মই যে বহুত স্পীড আকৌ। হয় দিয়া অ'। তোমাৰ নিচিনা স্পীড চাগে তৃতীয়জন ব্যক্তিয়ে নাই আৰু। তুমি ইমানেই স্পীড। আপুনি নিজকে ভাগ্যৱান বুলি ভাবিব লাগে। কিয় বা আকৌ? মোৰ নিচিনা যে ইমান স্পীড হৈ ফেচ পাইছে আপুনি। আৰু লগতে মই ইমান ধুনীয়া দিয়কচোন। হয় দিয়া অ', মই সঁচাকৈ ভাগ্যৱান। ফাৰ্ষ্ট কথা হৈছে তুমি ইমান স্পীড, ছেকেণ্ড কথা হৈছে তুমি ইমান ধুনীয়া। আপুনি পাই মোক লাজে দিছে দেই। এতিয়া আকৌ লাজ দিলো। ধুনীয়া হয় দেই মোৰ শ্ৰীমতীজনী। ব'লা এতিয়া, নহ'লে তোমাৰ সাজতে কাজতে ইয়াতে বিয়া খোৱা যেন লাগিব। কিয়নো লাগিব পাই? আপুনিহে দেৰি কৰিছে, মইতো দেৰি কৰা নাই ন। মইতো ইমান স্পীড। হয় দিয়ক, তুমি ইমান স্পীড। এতিয়া আৰু মোৰ কাৰণে দেৰি হ'ল নে? দেখিছেনে ৰাইজ মোৰ গতি? ব'লক এতিয়া, ব'লক। শুনকচোন। আকৌ কিবা প্ৰশ্ন আছেনে তোমাৰ? মোৰ যে এতিয়া মুখৰ ফালে চাই থাকিলা, কোৱা আকৌ, নহ'লে এতিয়া ক'বা আকৌ মোৰ কাৰণে লেট হোৱা বুলি। কোৱা। মোৰ বাৰু ব্লাছ ঠিকে আছে নে? তুমি কি পুৰা ব্ৰাছ কৰা নাছিলা নেকি? এতিয়া যে শুনিছা ব্ৰাছ কৰিছিলা, কৰা নাই? কিয়? তুমি ইমান লেতেৰি নে? কিবা ব্ৰাছ নহয় ব্লাছ হয়, ব্লাছ। তাকেইতো কৈ আছো মই তোমাক, ব্ৰাছ। আপুনি নাজানে বোলে কুকু। ব'লক এতিয়া। একো এটা ক'ব নোৱাৰে সুধিলেও। ব'লা। একো এটা নাজানে মানে। ব্লাছ ক'লো মই, তেখেতে আকৌ কৈছে ব্ৰাছৰ কথা। ইমান মানে এনেকুৱা মানুহজন। শ্ৰীমতী আহিলে নে তুমি? কৈছো ৰ'ব। আহা। কলিতানী খোৱা বোৱা কৰিলে নে? হ'ল দিয়ক পাই বৰুৱানী। পিছে পিংকি, তোমাক আজি বৰ ধুনীয়া লাগিছে দেই পিংক কালাৰ চাৰিখনেৰে। নামৰ লগত একদম চাৰি মিলাই আনিছে ন? থেংক ইউ আণ্টি, পিছে তেনেকুৱা নহয়। এইখনে ভাল লাগিল, মাকো সুধিলেও ভাল লাগিছে নে, মায়ে ক'লে ভাল লাগিলে বুলি লৈ আহিলো আৰু তেনেকুৱা। হ'লেও ধুনীয়া লাগিছে দিয়া। শাহু বোৱাৰী একদম ধুনীয়াকৈ মিলিছে দেই, কিউট লাগিছে আকৌ। থেংক ইউ বৰুৱানী। পিছে আপোনালোকৰে বোৱাৰীজনীক দেখা নাই। অৰ্ণৱৰ বিয়াত মোৰো আহিবলৈ নহ'ল, আৰু ইহঁতো নাছিল নহয় ঘৰত। হ'লেও পাই আপোনালোকক বেয়া পাইছো। আপোনালোকৰ ইমান কেইখন বিয়া গ'ল, মই নোযোৱাকৈ থকাই নাই, গৈছো। কিন্তু আপোনালোকেহে বেয়া পাইছো যাওক। সেইবাবে বোৱাৰীকো লৈ আহিছে আজি লগত। হয় আণ্টি, ময়ো নাছিলো নহয় ঘৰত। মায়ে মোক ফোন কৰি কৈছে বোলে বৰুৱানী আণ্টিহঁতৰ বিয়া, নাহিলে বেয়া পাব নহয়।
আহিবি আকৌ সেনেকুৱাত আৰু গুচি আহিলোঁ আৰু মই এই ভালে কৰিছা দিয়া নাহিলে আমাৰ বেয়া লাগিলহেঁতেন নহয় আণ্টি সেইবাবে গুচি আহিলোঁ আৰু পিছে আপোনালোকৰ নবোৱাৰীকে দেখা নাই আৰু এই তাইও আছে ৰ'বা আলহী দিলে বোলে মাত লগাই আছে নহয় মই মাতি দিছোঁ ৰ'বা তোমালোকে ইয়াত ৰখাচোন মই তাক মাতি ৰ'বা হ'ব দিয়ক আণ্টি অ' মাজনী আণ্টিগৰাকী বহুত ভাল ন মা সেইকাৰণে বৰুৱানীক ভাল লাগে মোৰো নহ'লে আৰু তোমাক ইমান দূৰৰ পৰা ফোন কৰি মাতোনে মই কিন্তু বহুত ভাল লাগে দেই আণ্টিগৰাকীক মোৰ লগত ইমান ধুনীয়াকৈ কথা পাতৰ মতে মোকোতে বেয়া নাপায় আৰু ভালে পায় কলিতানী অঁ কওক বৰুৱানী বোৱাৰী আহিল নেকি আহি আছে ৰ'বা আমাৰ এই পেহীয়েকৰ ছোৱালী ৰিমলিক লগ পালে তাইক বোলে ফটোটো কোপনি উঠাই দিব লাগে মোক ক'লে বোলে মা আপুনি চেট কৰি থাককচোন মই গৈ আছোঁ বলক মা কওক তুমি আহিলা মাজনী আহিলোঁ মাজনী এয়া তোমাৰ কলিতানী আণ্টি আৰু কলিতানী আণ্টিৰ বোৱাৰী তোমাৰ বৌ হ'ব নমস্কাৰ খুৰী নমস্কাৰ বৌ ৱাও ইমান সাদৰী বোৱাৰী নে আপোনাৰ তাই যিখিনি পাৰিছে সেইখিনি কৰিছে আৰু পিছে বোৱাৰী তোমাৰ নামটো নে কি নন্দিনী খুৰী নামটো বহুত ধুনীয়া নামটো যিমান ধুনীয়া তাতকৈ তুমি ধুনীয়া দেই ধন্যবাদ বৌ পিছে বৰুৱানী আৰু বোৱাৰী আহো দিয়ক আমি থাকক আপোনালোকে হাৰে আপোনালোকৰ যাবলৈ হ'লেনে আপোনালোকৰ বিয়া হ'লে মই কিমান ডান্সিং কৰোঁ হয় দিয়ক পাই আমি থাকিবই লাগে কিন্তু থাকিব নোৱাৰিম নহয় খুৰী আৰু বৌ থাকক নহ'লে অকণমান সময় নহয় দিয়া অনানিদি কেতিয়াবা আহিম দে আৰু হ'লেও আৰু এনেকৈ যায়নে থাকক অকণমান সময় অঁ কলিতানী থাকক অকণমান সময় আৰু এতিয়া নাথাকোঁ দিয়ক নাতিনীকেইটাৰ এক্সাম পালেহি নহয় বোৱাৰী আহোঁ দিয়া অঁ খুৰী যাওক তেতিয়াহ'লে বৌ আহিবা কেতিয়াবা আহিম তুমি ইমান ধুনীয়াকৈ মাতিছা নহাকৈ পাৰিমনে আৰু আহিম দিয়া পিছে বৰুৱানী বৰমা ক'ত আছেনো নেদেখিলে এবাৰ অহাৰ পৰা তেখেতে কোনোবা পুৰণি কালৰ বান্ধৱী লগ পাইছে হেনো তাতে একো কথা পাতি আছে এই হয় নেকি কি যে ক'ব আৰু পুৰণি লগ বন্ধুবোৰ লগ পালে তেনেকুৱাই আৰু আমি আহোঁ দিয়ক নন্দিনী আহোঁ কেতিয়াবা যাবা আমাৰ ফালেও অঁ হ'ব দিয়ক বৌ মাজনী অঁ মা কওক তুমি ইয়াতে অকণমান ৰখাচোন আলহী দিলে মাত লগোৱা মই অকণমান সিফালৰ পৰা আহিছোঁ ৰ'বা হ'ব দিয়ক মা আহক আপোনাৰ যে নহয় ছোৱালী নিচিনা লাজ আকৌ ওলাও মোৰ শ্ৰীমতীজনী ব'লা মা আৰু দেউতা তোমালোক আহিলা মাজতে আহিলোঁ দেউতাৰ আকৌ কি যে লাজতে আহিবই নোখোজে আকৌ এই কিনো কা আকৌ হয়নে দেউতা তোমাৰ বোলে লাজ লাগিছে আকৌ সেই নহয় মাজনী মাৰে এনেও কৈ থাকে আৰু পিছে মাজনী তোক বৰ ধুনীয়া লাগিছে দেই হয়নি তোমাকো কম ধুনীয়া লগা নাই আৰু নালাগিবনে আৰু কিমান সময় ওলাইছে সুধছোন মাৰক এই হ'ব পাই আপুনি যে নহয় ছোৱালীজনীক দেখা পাই জঁপিয়াইছে নে কিয়ে কৰিছে আৰু মানুহৰ আগত লাজ খোৱাহে মাৰিব আকৌ হ'ব দিয়াচোন তোমালোকে আৰু ইয়াতে কাজি লাগিব নালানে আৰে মা দেউতা সদায় আহিছেচোন আহি পালে আপোনালোকে আহি পালোহি দিয়া যোৱাই আহি পালো পিছে কিবা খোৱা বোৱা কৰিলে নে তুমি যে নহয় প্ৰশ্ন কৰি থাকা আৰু আহি পাইছেহে মাত্ৰ ক'ত আৰু খোৱাব কৰিব ঐ ন ইফালে আহিবিচোন গৈছো মা আৰু দেউতা আপোনালোকে কথা পাতক মই আহিছো ৰ'ব যোৱা বিয়ৈ আৰু বিয়নী বিয়নী পিছে আপোনালোকে টুইনিং কৰি পিন্ধিছে নেকি হয় টুইনিং কৰিয়ে পিন্ধিছো আৰু কিয় দেখিবলৈ বেয়া লাগিছে নেকি নাই লগা নহয় বেয়া ধুনীয়া লাগিছে আকৌ বাবা তোমালোকে কেতিয়া আহিলানো হ'ল ৰ'ব সময় মা যে আমাৰ মাজনীক কোনেও দেখা পোৱা নাছিল নহয় আজি আপোনালোকৰ আগতে যে দেখা দিলে কোনোবা হেনো প্ৰিয় বান্ধৱীক লগ পাইছিল আৰু মা ইমান কৈ যে কথা পাতিছে নহয় তেওঁলোক দুজনীয়ে এই হ'ব পাই তহঁতে যে মোক লাজ দিওঁকে থাকো আৰু দেই বাবা আৰু মাজনী থাকিব লাগিব আকৌ তোমালোকে বিয়নী থাকিব আৰু আজি আপোনালোকে আজি নাথাকো দিয়ক মা শুনাচোন ভণ্টি ক'ত আহিল ভণ্টি মাজনী নহয় তাই জ্বৰ উঠি আছে জ্বৰ উঠা মানে আহিলে আৰু মা সঁচাকৈ নে তাকো সঁচাকৈ পিছত তই কৈছিলি নহয় মাজনী বিয়নী বোলে বৰ ধুনীয়া গান গায় গান এটা গাবলৈ দিয়ে আকৌ মা বৰ ধুনীয়া গান গায় মা